আজিৰ ৰেচিপিটো হৈছে মটন। এইফালে মই চব যোগাৰ কৰি ল'লোঁ। চব মিক্সাৰ মাৰি থৈ দিম। আমাৰ আজি ছাৰে বনাব। পিঁয়াজ মিহিকৈ কাটি থৈ দিলোঁ। মছলাও হৈ গ'ল, চব তৈয়াৰ হৈ গ'ল। এতিয়া ছাৰ আহিব আৰু ছাৰে বনাব। পুৰবি আহি গ'ল, জলকীয়া দি দিলোঁ। এই আমাৰ ছাৰ আহিলে, ছাৰে এতিয়া স্পেচিয়েল মছলা তৈয়াৰ কৰি আছে। জলকীয়াও দি দিছে, শুকান জলকীয়া। ধুনীয়াকৈ এইটো অকণমান ৰ'ষ্ট কৰি পিচি ল'ব। খুন্দনাত পিচি ল'ব এতিয়া। হৈ গ'ল। এইফালে চব যোগাৰ কৰি লৈছে। এয়া স্পেচিয়েলি জলকীয়া কাটি আছে। জলকীয়া কটা ষ্টাইলটো কিন্তু মজা। এইফালে অলপ সিজাই ল'ব, কাৰণ সিজিবলৈ অলপ সময় লাগে। মটনটো অলপ সিজিবলৈ সময় লাগে। এতিয়া সিজাই ল'ব, 4-5টা হুইচেল মৰাই ল'ব। এই মেকুৰীটো ডিষ্টাৰ্ব কৰি আছে। এয়া চব পিঁয়াজ দি দিলে, এইফালে চিটি মাৰি আছে। এতিয়া মছলা দি দিব। এতিয়া অকণ ঢাকন মাৰি থৈ দিব। এতিয়া চব গুড়ি মছলাকেইটা দি দিব। মই অকণমান হিলাই দিওঁ মাজতে। এতিয়া দহি দি দিব ছাৰে। ছাৰে মটনকেইটা দি দিলে। অকণমান ইয়াতে বনাব। এতিয়া হৈ গ'ল। মজাব লাগে কিন্তু দেই, বহুত মজাব লাগে। মজা এই পৰ্যায় পাইছেহি। হৈ গ'ল আমাৰ মটন ৰেচিপি।